হেল্ল' এভৰিৱান, বৰ্ণালী সৰু পাকঘৰলৈ আজি বনাবলৈ লৈছোঁ মাছৰ পাতল ঝোল। আৰু আজি মই মাছৰ ঝোল বনাম আলুৰ সৈতে। মই ইয়াতে এটা আলু এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহী গৰম দি দিলোঁ। মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই এড কৰিছোঁ সৰিয়হ তেল। মোৰ তেলখিনি গৰম হৈ গৈছে। মই মাছখিনি নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি মই ফ্ৰাই কৰি ল'ম। আৰু মোৰ একেটা মাছ ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া নমাই ল'ম। আৰু বাকী মাছখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। আৰু মোৰ একেটা মাছো ফ্ৰাই কৰা হৈ গৈছে। মই নমাই লৈছোঁ। মাছখিনি নমাই লোৱাৰ পিছত মাছ ভজা তেলখিনিতে আৰু অলপ এড কৰিম সৰিয়হ তেল। অলপ কেইটা গোটা জিৰা দি দিছোঁ পুৰণ। মই জিৰাকেইটা ক'লাকৈ ভাজি ল'ম। এতিয়া মই আলুকেইটা এড কৰিম। মই আলুকেইটা প্ৰথমতে অলপ ৰঙা পৰাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছতহে মই মছলা এড কৰিম। পৰিমাণ অনুসৰি এড কৰিম নিমখ। মই 1 চামুচ এড কৰিলোঁ। মই হালধিখিনি এতিয়া এড নকৰিম। হালধিখিনি এতিয়া এড কৰিলে ক'লা হৈ যাব তেলখিনি। মই আলুখিনি ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছতহে হালধিখিনি এড কৰিম। মোৰ আলুকেইটা বাদামী কালাৰৰ হৈ গৈছে। এয়া চাওক। আৰু এতিয়া মই এড কৰিম ইয়াতে মছলা। মই ইয়াতে শিলৰাত বাটি লৈছোঁ 2টা পিঁয়াজ, 2টা শুকান জলকীয়া আৰু 1 টুকুৰ আদা। এতিয়া মই এইখিনি এড কৰিম। এতিয়া মই এড কৰিছোঁ হালধিৰ গুড়ি 1 চামুচ। জিৰাৰ গুড়ি এড কৰিছোঁ আধা চামুচ। আৰু এতিয়া মই মছলাখিনিৰে সৈতে আলুখিনি একদম ল' ফ্লেমত ঢাকনি দি ফ্ৰাই কৰি ল'ম। ঢাকনি দি ফ্ৰাই কৰি ল'ম। মই গেছটো এতিয়া একেবাৰে ল' ফ্লেমত দিছোঁ। আৰু আধা মিনিট পিছত মই ঢাকনিখন তুলি লৈছোঁ। মই মছলাৰ প্লেটখন ধুই অলপ পানী এড কৰিছোঁ। মই আকৌ ঢাকনিখন দি দিছোঁ। মোৰ যিহেতু আলুখিনি সিজা নাই, মই ঢাকনি দি আলুখিনি ভালকৈ সিজাই ল'ম। আৰু 30 ছেকেণ্ড পিছত মই ঢাকনিখন তুলি লৈছোঁ। আৰু ঢাকনিখন তুলি লোৱাৰ পিছত এয়া চাওক, মোৰ আলুখিনি সিজি গৈছে। এয়া চাওক, মোৰ আলুখিনি সিজি গৈছে আৰু মছলাখিনিৰ পৰা তেল এৰিছে। এতিয়া মই এড কৰিম পানী।
এতিয়া মই অলপখিনি এড কৰিম পানী। মই আজি আলু মাছৰ পাতল জোল বনাম, সেইকাৰণে মই আলু বেছি দিয়া নাই, এটাহে আলু দিছোঁ আৰু জোলখিনি অলপ বেছিকৈ দিছোঁ। আৰু এতিয়া মই মাছকেইটা এড কৰিলোঁ। আৰু মাছখিনি এড কৰাৰ পিছত মই চব্জিখিনি 1 মিনিট টাইম উতলি ল'ম। আৰু মোৰ চব্জিখিনি উতলিছে, এয়া চাওক। আৰু এতিয়া মই গেছটো বন্ধ কৰি দিম। মাছ আলুৰ সৈতে পাতল ঝোল। মোৰ আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পিছলৈ মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।